ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰ ভুৱা। ছ'চিয়েল মিডিয়াত দেউল পৰিয়ালে দিলে গুৰুত্বপূৰ্ণ বাৰ্তা। একাংশ সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিল ভুৱা বাতৰি। ধৰ্মেন্দ্ৰৰ জীয়াৰীয়ে জনালে এই কথা। ভাৰতীয় চিনেমাৰ ছুপাৰষ্টাৰ ধৰ্মেন্দ্ৰ বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। মুম্বাইৰ ব্ৰিজ কেণ্ডি হস্পিটেলৰ চিকিৎসকৰ তত্বাৱধানত আছে ধৰ্মেন্দ্ৰ। অনুৰাগী আৰু আপোনজনে ধৰ্মেন্দ্ৰৰ বাবে প্ৰাৰ্থনা কৰিছে। চিকিৎসালয়খনত উপস্থিত আছে সমগ্ৰ দেউল পৰিয়াল। লাখ লাখ অনুৰাগীয়ে ছ'চিয়েল মিডিয়াত তেওঁৰ বাবে কৰিছে প্ৰাৰ্থনা। বিগত কিছুদিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছে। উশাহ নিশাহ সমস্যাৰ সন্মুখীন হোৱাৰ পিছত তেওঁক ICUলৈ স্থানান্তৰ কৰা হয় যদিও বয়সৰ লগত জড়িত জটিলতাৰ বাবে তেওঁ এতিয়াও ভৰ্তি হৈ আছে। প্ৰথমে ছানী দেওলে ধৰ্মেন্দ্ৰৰ স্বাস্থ্য সুস্থিৰ বুলি ঘোষণা কৰিছিল। তাৰ পিছতে হেমা মালিনীয়ে অনুৰাগীসকলক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাই এটা পোষ্ট শ্বেয়াৰ কৰিছিল। তথ্য অনুসৰি যোৱা 10 নৱেম্বৰত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটি চিকিৎসা পৰ্যবেক্ষণৰ অধীনত আছিলে। প্ৰবীণ অভিনেতাগৰাকীৰ পৰিয়ালৰ লোকে উপস্থিত হয় চিকিৎসালয়খনত। বিগত সপ্তাহত খবৰ ওলাইছিল যে ধৰ্মেন্দ্ৰক ৰুটিন চেকআপৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। ভাৰতীয় চিনেমাৰ কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰ। অভিনেতাগৰাকীৰ ব্যক্তিত্বৰ বাবে তেওঁ বলিউডৰ হিমেন হিচাপে পৰিণত। 60 দশকৰ ছবি জগতত অভিষেক ঘটাইছিল ধৰ্মেন্দ্ৰই। পিছে ভুৱা খবৰ বিয়পিছিল অভিনেতা ধৰ্মেন্দ্ৰৰ বিৰুদ্ধে। গতিকে ভুৱা খবৰৰ পৰা সাৱধান। বৰ্তমানো চিকিৎসাধীন হৈ আছে ধৰ্মেন্দ্ৰ। মৃত্যু হোৱা নাই ধৰ্মেন্দ্ৰৰ। এনে ভুৱা খবৰৰ পৰা প্ৰত্যেকগৰাকী লোকেই সতৰ্ক হওক আৰু ভুৱা প্ৰচাৰ কৰাত বাধা আৰোপ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এইচ আছাম। ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰ ভুৱা। ছ'চিয়েল মিডিয়াত দেউল পৰিয়ালে দিলে গুৰুত্বপূৰ্ণ বাৰ্তা। একাংশ সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিল ভুৱা বাতৰি। ধৰ্মেন্দ্ৰৰ জীয়াৰীয়ে জনালে এই কথা। ভাৰতীয় চিনেমাৰ ছুপাৰষ্টাৰ ধৰ্মেন্দ্ৰ বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। মুম্বাইৰ ব্ৰিজ কেণ্ডি হস্পিটেলৰ চিকিৎসকৰ তত্বাৱধানত আছে ধৰ্মেন্দ্ৰ। অনুৰাগী আৰু আপোনজনে ধৰ্মেন্দ্ৰৰ বাবে প্ৰাৰ্থনা কৰিছে। চিকিৎসালয়খনত উপস্থিত আছে সমগ্ৰ দেউল পৰিয়াল। লাখ লাখ অনুৰাগীয়ে ছ'চিয়েল মিডিয়াত তেওঁৰ বাবে কৰিছে প্ৰাৰ্থনা। বিগত কিছুদিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছে। উশাহ নিশাহ সমস্যাৰ সন্মুখীন হোৱাৰ পিছত তেওঁক ICUলৈ স্থানান্তৰ কৰা হয় যদিও বয়সৰ লগত জড়িত জটিলতাৰ বাবে তেওঁ এতিয়াও ভৰ্তি হৈ আছে। প্ৰথমে ছানী দেওলে ধৰ্মেন্দ্ৰৰ স্বাস্থ্য সুস্থিৰ বুলি ঘোষণা কৰিছিল। তাৰ পিছতে হেমা মালিনীয়ে অনুৰাগীসকলক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাই এটা পোষ্ট শ্বেয়াৰ কৰিছিল। তথ্য অনুসৰি যোৱা 10 নৱেম্বৰত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটি চিকিৎসা পৰ্যবেক্ষণৰ অধীনত আছিলে। প্ৰবীণ অভিনেতাগৰাকীৰ পৰিয়ালৰ লোকে উপস্থিত হয় চিকিৎসালয়খনত। বিগত সপ্তাহত খবৰ ওলাইছিল যে ধৰ্মেন্দ্ৰক ৰুটিন চেকআপৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। ভাৰতীয় চিনেমাৰ কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰ। অভিনেতাগৰাকীৰ ব্যক্তিত্বৰ বাবে তেওঁ বলিউডৰ হিমেন হিচাপে পৰিণত। 60 দশকৰ ছবি জগতত অভিষেক ঘটাইছিল ধৰ্মেন্দ্ৰই। পিছে ভুৱা খবৰ বিয়পিছিল অভিনেতা ধৰ্মেন্দ্ৰৰ বিৰুদ্ধে। গতিকে ভুৱা খবৰৰ পৰা সাৱধান। বৰ্তমানো চিকিৎসাধীন হৈ আছে ধৰ্মেন্দ্ৰ। মৃত্যু হোৱা নাই ধৰ্মেন্দ্ৰৰ। এনে ভুৱা খবৰৰ পৰা প্ৰত্যেকগৰাকী লোকেই সতৰ্ক হওক আৰু ভুৱা প্ৰচাৰ কৰাত বাধা আৰোপ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এইচ আছাম।